লংকা মৌজাৰ ইটাগাঁও কিছামতৰ গাঁৱৰ মাটিত ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক নিৰ্মাণত ৰাইজৰ অভিযোগ। ইটাগাঁও কিছামতৰ শ শ বিঘা মাটি এতিয়া গুচি যাব ধৰিছে পুঁজিপতিৰ হাতত। চৰকাৰী নিৰ্দেশনা অনুসৰি হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰ স্থিত জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা প্ৰতিগৰাকী মাটিৰ মালিকৰ নামত প্ৰদান কৰিছে একোখনকৈ জাননী। জানিব পৰা মতে প্ৰতিগৰাকী মাটিৰ মালিকে জিলা আয়ুক্ত কাৰ্যালয়লৈ নিজ নিজ প্ৰমাণপত্ৰৰ লগত বেংক একাউণ্ট জমা দিয়াৰ নিৰ্দেশ জাৰি কৰিছে। সেই মৰ্মে আজি সমগ্ৰ ইটাগাঁও ৰাইজ পুৰুষ মহিলা সবিশেষ ওলাই আহিছে ৰাজপথত। তেওঁলোকৰ অভিযোগ যে তেওঁলোকৰ হাতৰ পৰা খেতিৰ মাটি কাঢ়ি নি ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক বনাই দিলে বায়ু প্ৰদূষণৰ পৰা আৰম্ভ কৰি ওচৰ চুবুৰীয়াৰ খেতি মাটিবোৰৰ অনাগত দিনত বিনষ্ট হ'ব আৰু তেওঁলোকৰ জীৱিকা অৰ্জনত ব্যতিগ্ৰস্ত হ'ব বুলি অভিযোগ আনে। উক্ত বিষয় সন্দৰ্ভত হোজাই জিলা কংগ্ৰেছ কমিটিৰ কৃষক ৰাইজৰ পক্ষ হৈ সভানেত্ৰী জিলি চৌধুৰীয়ে সাংবাদিকৰ আগত ৰাইজৰ উপস্থিতিত ৰাইজৰ স্বাৰ্থত কিছু মন্তব্য আগবঢ়ায়। HD লাইভ ৰিপৰ্ট হোজাইৰ পৰা দীপক কুমাৰ দাসৰ। আমাৰ ইয়াৰ মাটিখিনি এইটো ম্যাদী পাট্টা মাটি, খাচ মাটিও নহয়। সকলোৱে কৃষিজীৱী কৰি পেলাই জীৱিকা নিৰ্বাহ কৰি আছে। এতিয়া ক'ৰ পৰা কোম্পানীৰ মানুহ আহি পেলাই এতিয়া কোম্পানীত বোলে লৈ যাব, ইণ্ডাষ্ট্ৰি খুলিব, চিমেণ্ট ফেক্টৰী খুলিব, কিবা কিবি কৈ আছে। এতিয়া ঘৰে ঘৰে নটিচো আহি আছে। এই ৬-৭ জনৰ নটিচো আহিলে। এতিয়া কেনেকৈ আমাৰ এই মাটিখিনি মানে আমি স্থগিত ৰাখিম, এইটো মানে যেনে হেৰি হ'ব নিদিম, আমি নষ্ট হ'বলৈ নিদিম মাটিখিনি। চৰকাৰক কি আহ্বান জনাব বৰ্তমান চৰকাৰৰ ওচৰতো আমাৰ বিনম্ৰ অনুৰোধ ডক্টৰ হিমন্ত শৰ্মা বিশ্বাসৰ ওচৰত, তেখেত যদি থিয় হৈ পেলাই আমাৰ এই মাটিখিনি ৰক্ষা কৰে তেনেহ'লে আমি বহুত শান্তি পাম। আমি কৃষিজীৱী মানুহ, বহুত দুখীয়া মানুহ। ইয়াৰ মানুহবিলাকে কৃষিজীৱী কৰি পেলাই খাই আছে আৰু কোনো ব্যৱসায় বাণিজ্য নাই, বাট নাই, কিবা কিবি বহুত বহুত কাৰণৰ অসুবিধা আছে আমাৰ তাত। আপোনালোকে লিখিতভাৱে DC ছাৰকে হওক বা মুখ্যমন্ত্ৰী মহোদয়ক কিবা জনাইছে নেকি? কিবা জনোৱা নাই এতিয়ালৈকে, জনোৱা নাই। জনাব বুলি আবেদন লৈ আছোঁ আমি জনাবলৈ। আপোনালোকৰ জাননীখনত কি লিখা আছে বাৰু? যিখন জাননী আজি আপুনি ইয়াত উপস্থিত হোৱা দেখা পাইছোঁ। নমস্কাৰ। প্ৰথমে আপোনালোকক জনালোঁ যে ইয়াতে আমি ভালুকমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত আমি লংকা ৰাজহুৱা চকৰ আণ্ডাৰত বালুখন্দৰ গাঁও পঞ্চায়তৰ ইটাগাঁৱত আমি উপস্থিত হৈছোঁ। ইয়াতে চাওক, ইয়াতে প্ৰায় 700 বিঘাৰ ওপৰত জমি, কিমান ধুনীয়া ধান হৈ আছে, পকি আছে। এই জমি বোলে অম্বুজা চিমেণ্ট ফেক্টৰীৰ ওচৰত প্ৰধানমন্ত্ৰীয়ে বিক্ৰী কৰি দিলে। এই মাটিখিনি ৰাইজক জোৰ জুলুম কৰি ৰাইজৰ মাটি ল'ব ওলাইছে তেওঁলোকে। আৰু ইয়াতে চাওক, চাৰিওফালে মানুহৰ বাসগৃহ, এইবিলাক চুবুৰী গাঁও ৰাইজৰ ঘৰ বাৰী আছে। আৰু ইয়াতে ওচৰতে আমাৰ হেৰি শংকৰনগৰ, আমাৰ যিটো DC অফিচ আছে, আমাৰ চিকিৎসা হেৰি আছে, হস্পিটেল আছে যোৰাপুখুৰী। আৰু এইখিনিতে যদি চিমেণ্ট ফেক্টৰী হয় আৰু গাঁৱৰ ৰাইজৰ ম্যাদী পাট্টা মাটি বৰ্তমান চৰকাৰে বেছি দিছে, কোম্পানী হ'ব কি বিচাৰিছে? আচলতে আমাৰ মুখ্যমন্ত্ৰীয়ে কৰিব কি বিচাৰিছে? কি আমি ইয়াতে কি হিন্দু মেজৰিটিৰ কাৰণে, আমি বেংগলী মেজৰিটিৰ কাৰণে কি খেদিব বিচাৰিছে? তেওঁ মুখতে কয় যে হিন্দু বঙালীক তেওঁলোকে সুৰক্ষা দিব, কিন্তু আচলতে এই ভোটৰ কাৰণে BJP চৰকাৰে হিন্দুৰ প্ৰতি মৰম দেখুৱায়, কিন্তু আমি তেজ দিম কিন্তু মাটি নিদিওঁ। আমি এই গাঁৱৰ ৰাইজৰ লগত, মই হোজাই জিলা কংগ্ৰেছৰ সভানেত্ৰী, মই গাঁৱৰ ৰাইজৰ এই মহিলাসকলৰ লগত, এই গাঁৱৰ ৰাইজৰ আমাৰ ইফালে পুৰুষ মানুহ ওলাই আহিছে, ৰাইজৰ লগত আছোঁ। ইয়াতে আমি তেজ দি দিম কিন্তু মাটি নিদিওঁ, তেজ দি দিম মাটি নিদিওঁ, তেজ দি দিম মাটি নিদিওঁ। আমি এই ভালুকমাৰী ইটাগাঁৱৰ ৰাইজে তেজ দি দিম মাটি নিদিওঁ, তেজ দি দিম মাটি নিদিওঁ। এইখিনি আপোনালোকৰ মাধ্যমত জনাইছোঁ। চলো এইখানে চলো। কি জনাব কওকচোন? আজিকালি মহিলাসকল দলে বলে ওলাই আহিছে ঘৰৰ পৰা এই সন্ধিয়া সময়ত।
খেতি পথাৰ কৰি আমি খাই আছোঁ। আমি বহুত দুখীয়া মানুহ। আমাৰ খেতিবিলাক মানে চৰকাৰে লৈ যাব বুলি ৰেল লাইন কৰিব, কিবা কিবি ফেক্টৰী বনাব, সেইটো কাৰণে আমি ওলাই আহিছোঁ আজি, এইটো নিদিওঁ বুলি। আপোনাৰ পৰিচয়টো কি আছে, নামটো ক'ব? মোৰ নাম বিথিকা দেৱনাথ। আৰু এই গাঁওখনৰ নাম কি? গাঁওখনৰ নাম ইটা গাঁও, ধলপুকুটি। কিমান মাটি লৈ যাব আপোনালোকে গম পায়নে? 700 বিঘা গোটৰ মানুহ মিলাই পেলাই 700 বিঘা লৈ যাব বুলি কৈছে। কিমান মাটি লৈ যাব বুলি ক'লে আপোনালোকে? 22 বিঘা মাটি। 1200 এনে ৰেল লাইনৰ কাৰণে 22 বিঘা বুলি কৈছে। ৰেলৰ কাৰণে 22 বিঘা মাটি লাগে। আপোনালোকে বৰ্তমান অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক কি জনাব? আমি জনাইছোঁ যে মুখ্যমন্ত্ৰী ছাৰে যে আমাক এইটো মাটিটো নিনিয়ে, আমি আমাৰ এইটো সহায় কৰিবৰ কাৰণে আমি এইটো আপোনালোকক জাননী দিছে নেকি ইতিমধ্যে? জাননী দিছে। তাত কি উল্লেখ কৰা হৈছে জাননীত বাৰু গম পায়? জাননী মানে ৰেল লাইন হ'ব বুলি কেইবিঘা 22 বিঘা মাটি লৈছে, আমাৰ মাটিও পৰিছে তাত, এইটোৱেই মানে গম পাইছোঁ। ইয়াত কিবা কি হ'ব, কি 22 বিঘা বা ৰেল লাইন হ'ব, কি হ'ব গম পাইছে নেকি? জাননীত কিবা উল্লেখ আছে? চিমেণ্ট ফেক্টৰী হ'ব বুলি, চিমেণ্ট ফেক্টৰী বুলি উল্লেখ কৰিছে, কৰা নাই উল্লেখ, মানে আমি শুনিছোঁ আৰু। আপোনালোকক এতিয়া উপায়ুক্ত যি শংকৰদেৱ নগৰ আছে, কিবা জাননী দি আপোনালোকক উপস্থিত হ'বলৈ কৈছে নেকি বাৰু? কেই তাৰিখে হিয়াৰিং হ'ব? কালি যাবলৈ কৈছে। 12-13 তাৰিখে।